নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া মই আহিছোঁ ৰাণী পাথাৰখামা এইটো এটা ৰোড আৰু এই ৰোডেৰে আপোনালোকে শ্বিলঙলৈ যাব পাৰিব। আন এটা ৰোড আছে আপোনালোকে সকলোৱে জানে, খানাপাৰা টু শ্বিলং ৰোড। কিন্তু এই ৰাস্তাটো এনেকুৱা এটা মনোমোহা, ইয়াৰ চাৰিওফাল এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, ইয়াৰ নান্দনিক দৃশ্য অতি মনোমোহা। আৰু ইয়াৰ পৰা আপোনালোকে যদি অলপ আগুৱাই যায় তেতিয়াহ'লে ইয়াতে আপোনালোকে এটা হ্ৰদো দেখা পাব। আৰু ইয়াৰ পৰা অলপ আগুৱাই গৈ অলপ ওখ ঠাইৰ পৰা যদি আপোনালোকে চাব বিচাৰে, মানে ইয়াৰ পৰা যিটো চান্দুবি বিল সেইটো আপোনালোকে দেখা পাব। ইয়াৰ যিটো নান্দনিক দৃশ্য মানে আচৰিত ধৰণৰ, আপোনালোকে উপভোগ কৰিব পাৰিব। আপোনালোকে এইটো ৰাস্তাৰে আহিব, ৰাণী হৈ আপোনালোকে পাথাৰখামা বুলি আহিব, অতি সুন্দৰ। এয়া এই গাড়ীবিলাক অলপ আগুৱাই যাব, তেওঁলোকে সাধাৰণতে বেছি দূৰলৈ নাযায়, কিবা এটা বিশেষ কামত আহিছে। আৰু ইয়াৰ পৰা অলপ আগত ইয়াতে মানে জিৰণি লোৱাৰ কাৰণে এটা ঘৰো আছে। গতিকে আপোনালোকে কেতিয়াবা যদি আহে, আপোনালোকে আহিব ইয়াৰ নান্দনিক দৃশ্য উপভোগ কৰাৰ কাৰণে। এই গাড়ীখন আহিছে, হয়তো তেওঁলোকে মানে পাথাৰখামা হৈ যাব। আৰু ইয়াতে এটা নিজৰা আছে, এই নিজৰাটোত এটা মানে এনেকুৱা এটা যোৱাবাৰ এটা ঘটনা ঘটিছিল। মই এইপিনেদি আহিছিলোঁ, আহোঁতে এই নিজৰাটোত এনেকুৱা প্ৰকাণ্ড এখন অজগৰ সাপ আছিল নহয়, আমি কেইবাজনো লোকে অজগৰ সাপটোক দেখা পাইছিলোঁ। সেই ঠাইখিনি মই আপোনালোকক অলপ দেখুৱাই দিম। অতি ভয় লগা পৰিৱেশ হৈছিল। তাৰপিছত জংঘলৰ ভিতৰলৈ ক্ৰমান্বয়ে অজগৰখন সোমাই গৈছিল। এইটো নিজৰাটো, এইটো নিজৰাতে সাপখন এইখিনিতে আছিল, ডাঙৰ অজগৰ আছিল। তাৰপিছত আমি ইয়াৰ কাষৰ পৰা চাই আছোঁ, তেওঁ সেই সাপখন তেতিয়া জংঘলৰ ভিতৰত সোমাই গৈছিল। এইটো এটা ডাঙৰ নিজৰা আছে, পাহাৰৰ পৰা ওলাই অহা। আৰু আপোনালোকে এটা কথা ভাল পাব, ইয়াৰ পৰা যদি আপোনালোকে কিছু দূৰ আগুৱাই যায় তেতিয়াহ'লে অসম ক্ৰছ কৰি মেঘালয় কিছু যোৱাৰ পিছত এটা সুন্দৰ মানে আপোনালোকে হ্ৰদ পাব। গতিকে আপোনালোকে আহিব ইচ্ছা হ'লে। আৰু আপোনালোক এনেইতো আহিবেই, ইয়াতে প্ৰায় মানে বিভিন্ন ঠাইত, গুৱাহাটীৰ পৰা বিভিন্ন ঠাইৰ পৰা ৰবিবাৰ বা যিকোনো বাৰত তেওঁলোকে ফুৰিবলৈ আহে, বহুতে ফুৰিবলৈ আহে। আপোনালোকে আহিব পাৰিব, আহিব। আৰু এই ৰাস্তাটো আপোনালোকে চাওক, আৰু যিমানে আগলৈ যোৱা যায় সিমানে গছ গছনি বেছি আছে আৰু সুন্দৰ পৰিৱেশ। গতিকে এয়া মই অলপ আগুৱাই গৈছোঁ, এটা সুন্দৰ পৰিৱেশ। এয়া সেইখন মেঘালয় পাথাৰখামাৰ পৰা আহিছে চাগে তেওঁলোকে। এইটো মানে অসম মেঘালয় বৰ্ডাৰ, এইখিনি অসম মেঘালয় বৰ্ডাৰ। গতিকে মেঘালয় মানুহখিনিও আহি থাকে আৰু অসমৰ মানুহখিনিও আহি থাকে, অতি মিলাপ্ৰীতি। আমি গৈ তাতে সুন্দৰকৈ, কেতিয়াবাতো মই মেঘালয়ৰ মানুহৰ ঘৰত মানে কিছু চিনাকি আছে, মই সিহঁতৰ ঘৰত মানে ভাত চাত খাই আহোঁ। গতিকে যিমানে আপোনালোকে আগুৱাই গৈ থাকে সিমানেই ইয়াৰ মানে নান্দনিক দৃশ্যটো আপোনালোকে উপভোগ কৰিব পাৰিব। এয়া মই অলপ দেখুৱালোঁ আজি, আৰু খোজকাঢ়ি কিমানো দেখুৱাম, অলপ দেখুৱালোঁ আৰু। গতিকে আপোনালোকে যদি ইচ্ছা কৰে আহিব পাৰিব। মই আপোনালোকক দেখুৱাইছোঁ, এইবিলাক শালগছ বুলি কয়। ইয়াৰ আগত কেৱল চেগুন আছে। এই ডাঙৰ ডাঙৰবিলাক যিবিলাক দেখিছে আপোনালোকে, এইবিলাক শালগছ, এইবিলাক অসমৰে এইবিলাক মানে শালগছ। তাৰ মাজে মাজে দুই এডাল চেগুন আছে, কিন্তু ইয়াৰ পৰা যদি আমি অলপ আগুৱাই যাওঁ কেৱল চেগুন। অসমত প্ৰায় এনেকুৱা গছ গছনি কমে আছে চাগে, আছে কিছুমান ঠাইত, তথাপিতো এই ৰাণী অঞ্চলটো গছ গছনিৰ কাৰণে বিখ্যাত। গতিকে আপোনালোকক অলপ দেখুৱাই দিছোঁ। সৌখন পাহাৰ আছে, তাতে কেতিয়াবা আপোনালোকে হয়তো জংঘলৰ হৰিণ দুই এটা ওলায়, কিন্তু সাধাৰণতে আমি দেখা নাই, কিন্তু ওলায়। এইটো দেখিছোঁ, দেখাই দিছোঁ আপোনালোকক। এই দূৰত সেইখন পাহাৰ আছে। আৰু আজিৰ ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ, নিশ্চয়। আৰু পাছলৈ আপোনালোকক এনেকুৱা মই ভিডিঅ' সম্পূৰ্ণ মানে প্ৰাকৃতিক ভিডিঅ' মই আপোনালোকৰ মাজলৈ মানে আগুৱাই আনি থাকিম। আৰু আপোনালোকে মোৰ এই ভিডিঅ'বোৰ চাই কেনে পালে জনাব, আৰু ভিডিঅ'বোৰ আপোনালোকে আৰু 10জনে চাব পৰাকৈ আপোনালোকে ঠেলি পঠিয়াই দিব। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই, জয় আই অসম।